মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকলৈকে মই কমন লং কুৱেশ্যন কেইটিমান দিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে তোমালোকে জানা 45 নম্বৰৰ MCQ আহিব আৰু 45 নম্বৰৰ লং কুৱেশ্যন আহিব আৰু লং কুৱেশ্যনৰ ভিতৰত তোমালোকৰ 11টা লং কুৱেশ্যন আহিব। 11টা লং কুৱেশ্যনৰ ভিতৰত তোমালোকৰ এটা আহিব মেপ, এটা লং কুৱেশ্যনৰ ভিতৰত মেপ আহিব, গতিকে তোমালোকে 10টা লং কুৱেশ্যন লিখিব লাগিব। 10টা লং কুৱেশ্যনৰ ভিতৰত 3 নম্বৰীয়া দুটা, 5 নম্বৰীয়া দুটা আৰু 4 নম্বৰীয়া লং কুৱেশ্যন 6টা লিখিব লাগিব। তোমালোকে এই লং কুৱেশ্যনৰ পিডিএফটো পাবলৈ হলে আমাৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে, লিংকটোত ক্লিক কৰি তাত জয়েন হৈ লবা। মই পিডিএফটো তাত শেয়াৰ কৰি দিম। লং কুৱেশ্যন কেটি পাবা। ইয়াৰ আগতে এখন মই 100 মাৰ্কছৰ এটি পিডিএফ প্ৰস্তুত কৰিছিলো, এখন কুৱেশ্যন পেপাৰ মডেল কুৱেশ্যন পেপাৰ, সেইখন পাবলৈ হলেও তোমালোকে সেই লিংকত ক্লিক কৰিলে সেই পিডিএফটো মই ইতিমধ্যে দি থৈছো, তাত তোমালোকে পাবা। এতিয়া আমাৰ যিখন ৰাজনীতি আৰু অৰ্থনীতি নামৰ যিখন কিতাপ, এই কিতাপখনৰ পৰা 20 নম্বৰ আহিব আৰু 20 নম্বৰ অকল প্ৰথম চেপ্টাৰটোৰ পৰা লং কুৱেশ্যন আহিব। 3 নম্বৰীয়া এটা লং কুৱেশ্যন আহিব, বাকি চেপ্টাৰ কেইটাৰ পৰা লং কুৱেশ্যন নাহে। তাৰ পৰা মই দুটা লং কুৱেশ্যন তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছো বা মই ভাবিছো। আৰু প্ৰথমটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেধৰণে প্ৰকাশ পাইছে আলোচনা কৰা। 2 নম্বৰটো হৈছে নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা। 3 নম্বৰ এই চেপ্টাৰটোৰ পৰা 3 নম্বৰ লং কুৱেশ্যন এটা আহিব। আৰু ৰাজনীতি আৰু অৰ্থনীতিৰ যি 4টা চেপ্টাৰ আছে তাৰ পৰা প্ৰথম চেপ্টাৰটোৰ পৰাই আহিব, বাকি চেপ্টাৰৰ পৰা লং কুৱেশ্যন নাহে। তাৰপিছত আহিল ভূগোলৰ যিটো চেপ্টাৰ 1, চেপ্টাৰ 1ৰ পৰা যি লং কুৱেশ্যন আহিব, লং কুৱেশ্যনৰ কাৰণে মই প্ৰথম চেপ্টাৰটোৰ পৰা 4টা লং কুৱেশ্যন বাছিছো। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ শৰ্টকৈ লিখিছো আৰু পৰিসৰ বুলি কওঁতে প্ৰশ্নটো বেলেগ ধৰণৰো হ'ব পাৰে। 2 নম্বৰতে সম্পদ সংৰক্ষণৰ যিটো প্ৰশ্ন, সম্পদ সংৰক্ষণৰ লগত জড়িত প্ৰশ্ন এটা আহিব পাৰে। 3 নম্বৰতে সংৰক্ষণৰ পদ্ধতি, তলৰ ফালে আছে, এক লাষ্টৰ পেজত আছে এইটো। তাৰপিছত নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদৰ যি ভাগ, যিবিলাক সম্পদ কিছুমান সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি, কিছুমান সম্পদ পুনৰ ব্যৱহাৰ কৰাৰ পিছত ব্যৱহাৰ কৰিব নোৱাৰি, সেই কথাখিনি ইয়াতে সোমাই পৰিব। সেইটো চেপ্টাৰ নম্বৰ 2 পৰা মই 3টা প্ৰশ্ন ৰাখিছো। এটা হৈছে মৰুকৰণ, ইয়াৰ আগৰবাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰশ্নটো আহিছিলে, এইবাৰ মৰুকৰণটো ৰাখিছো। তাৰপিছত বায়ু প্ৰদূষণ, তাৰপিছত পৃথিৱীৰ যি 4টা মণ্ডল, স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল, এই 3টা মণ্ডলৰ যিটো সম্পৰ্কৰ বিষয়ে প্ৰশ্নটো এইবাৰ আহিব পাৰে বুলি আমি ভাবিছো। চেপ্টাৰ নম্বৰ যিটো 3 নম্বৰ চেপ্টাৰটোৰ পৰা 3টা প্ৰশ্ন ৰাখিছো। মহাদেশীয় বিস্থাপন সূত্ৰ, এইটো ইয়াৰ লং কুৱেশ্যনটোত 4টা প্ৰশ্ন 5 নম্বৰ আহিব। তাৰপিছত গোলকীয় উত্তৰ গোলাৰ্ধত আমাৰ 90% জনসাধাৰণ বসবাস কৰে, থুপ খাই আছে। আৰু আফ্ৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য, যোৱাবাৰ এছিয়া মহাদেশ প্ৰাকৃতিক বৈশিষ্ট্য আহিছিলে, গতিকে 5 নম্বৰ আহিব। যদি তোমালোকে মহাদেশীয় বিস্থাপন সূত্ৰটো ইতিমধ্যে পোৱা নাই, আমাৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে, লিংকত ক্লিক কৰি সেইটো তোমালোকে লৈ ল'বা। এইটো এবাৰ মোষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবো। আৰু মহাদেশীয় বিস্থাপন সূত্ৰটো আঁকিলে তোমালোকে তাৰ কাৰণে 4খন মেপ আঁকিব লাগিব ক্ৰম অনুসাৰে, যেনেকৈ পাঞ্জিয়া পান্থালাচাৰ পৰা আহি ক্ৰম অনুসাৰে কেনেকুৱা ধৰণে আজিৰ অৱস্থাটো পালে, সেইটো তোমালোকে যদি পাব বিচাৰে ভিডিও ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি জইন হৈ ল'বা। তাৰপিছত জিঅ'গ্ৰাফি, যিটো অসমৰ ভূগোল নামৰ চেপ্টাৰ, সেই চেপ্টাৰটোৰ পৰা মই 2টা কুৱেশ্যন ৰাখিছো। এটা হৈছে প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে অহা যিমানবিলাক বৰ্তমানলৈকে মানুহ আহিছে, জনপ্ৰব্ৰজন জনস্ৰোত যিমানবিলাক আহিছে, একেবাৰে আহোমৰ পৰা আদি কৰি বৰ্তমানলৈকে যিমানবিলাক আহিছে, সেইটো ছাৰ বাইদেউসকল, আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা, এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ, শিক্ষাৰ লগত জড়িত খবৰ, যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী, তাত আমি আপলোড কৰোঁ। গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফলো কৰিব। ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া হোৱা প্ৰবচনবিলাক, আৰু তাৰ লগতে একেবাৰে লাষ্টৰ পেজত আছে তোমালোকৰ অসমৰ ভূগোলৰ লাষ্টৰ ফালে আছে 2014 চনৰ যিটো ঔদ্যোগিক নীতি, 4টা পইণ্ট আছে। এই চেপ্টাৰটোৰ পৰা 4 নম্বৰীয়া লং কুৱেশ্যন এটা আহিব। আৰু 2014 চনৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ পইণ্ট হৈছে 4টা, গতিকে সেইটো আহিব পাৰে বুলি মই ভাবো। গতিকে তাৰ সেইটো তোমালোকে তাৰ ইয়াৰ উপৰিও তোমালোকে বেলেগ চাবা, যে নাচাবা তেনেকুৱা ধৰণৰ কথা নহয়, কিন্তু আমাৰ দৃষ্টিত এইটো উঠিছে, গতিকে এই 2টা প্ৰশ্ন তোমালোকে চাবা। তাৰপিছত আহিলো আমি ইতিহাসলৈকে।
ইতিহাসৰ প্ৰথম যিটো চেপ্টাৰত আমাৰ দৃষ্টিত দুটা প্ৰশ্ন উঠিছে। এটা হৈছে স্বদেশী আন্দোলনৰ অৱদান। স্বদেশী আন্দোলনে আমাৰ কি অৱদান? স্বদেশী আন্দোলন এটা প্ৰথম আন্দোলন। ইয়াৰ আগতে 1857 চনৰ বিদ্ৰোহৰ পিছত স্বদেশী আন্দোলনটো হৈছে প্ৰথম এটি আন্দোলন, যিটো নেকি সৰ্বভাৰতীয় পৰ্যায়ত বা পৰ্যায়ত আন্দোলন হোৱাৰ আগতে এটি আন্দোলন হিচাপে গা কৰি উঠিছিলে 1905 চনত বংগ বিভাজনৰ ফলত। স্বদেশী আন্দোলনৰ অৱদান আহিল। তাৰপিছত হ'ল মুছলিম লীগ। ইয়াৰ আগত মুছলিম লীগ 1906 চনত যি মুছলিম লীগ গঠিত হৈছিল স্বদেশী আন্দোলনৰ ফলস্বৰূপে, এই মুছলিম লীগ, এই দুটা প্ৰশ্ন এইবাৰ আহিব পাৰে বুলি আমি ভাবিছোঁ। গতিকে তোমালোকে এই দুটা প্ৰশ্ন চাবা। চেপ্টাৰ 2, ইতিহাসৰ চেপ্টাৰ 2 পৰা আমি 3টা প্ৰশ্ন ৰাখিছোঁ লং কুৱেশ্যন। তাৰে হৈছে আমাৰ এই যিটো চেপ্টাৰ একেবাৰে শেষৰ পেজৰ আগৰ পেজত আছে 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰ। তাতে এই যিটো আছে 3 জুনৰ ঘোষণাপত্ৰৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে যি দুই পেজত যিখিনি কথা আছে গোটেইখিনি ইম্পৰ্টেণ্ট, কাৰণ দুয়োটাতে কি আছে, চাৰিটা পইণ্ট আছে। আৰু এই চেপ্টাৰটোৰ পৰা লং কুৱেশ্যন 4 নম্বৰীয়া লং কুৱেশ্যন আহিব। গতিকে অকল যে এই 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰ দিছোঁ এইটো নহয়, ভাৰত স্বাধীন আইন তাৰ লগতে আছে, সেইটোও ইম্পৰ্টেণ্ট। কিন্তু আমি যদি ইয়াতে এইটো দিছোঁ, তোমালোকে ভাৰত স্বাধীন আইনটো চাবা। চাৰিটা পইণ্ট আছে। তাৰপিছত ভাৰতীয় জাতীয় সেনা বাহিনী আৰু আইন অমান্য আন্দোলন, এই 3টা আমি তোমালোকৰ কাৰণে এইবাৰ দিছোঁ। তোমালোকে চাবা। ইয়াৰ উপৰিও বেলেগ তোমালোকে চাব পাৰা, কিন্তু এই 3টা আহিব বুলি আমি ভাবোঁ। তাৰপিছত চেপ্টাৰ নম্বৰ 3 নম্বৰ চেপ্টাৰৰ পৰা আমি 2টা দিছোঁ। 1857 চনৰ অসমত যে 1857 চনত বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহৰ বিফলতাৰ কাৰণটো যথেষ্ট সহজ। এই যেনেকৈ সময়ৰ জ্ঞান নাছিল, মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা দূৰত আছিল, অস্ত্ৰ শস্ত্ৰৰ মানে অভাৱ আছিল, সকলো মানুহে অংশগ্ৰহণ কৰা নাছিল, একেবাৰে সহজ 4টা লাইন লিখিলে 4 নম্বৰ। তাৰপিছত ফুলগুৰিত ধাৱা, প্ৰথম আমাৰ কৃষক বিদ্ৰোহ 1861ত যিটো বিদ্ৰোহ হৈছিল নগাঁৱৰ ফুলগুৰি নামৰ ঠাইত আফু খেতিৰ কাৰণে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বৰ সুন্দৰ। আৰু এইটো যদি এই নোটটো যদি তোমালোকক লাগে, তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি জইন হৈ ল'বা। তোমালোক নোটটো তাত তোমালোকে পাই যাবা। তাৰপিছত চেপ্টাৰ নম্বৰ 4, এইটো আমাৰ জাতীয়তাবাদী উন্মেষণ। তাত যোৱাবাৰ আহিছিল যোৰহাট সাৰ্বজনীন সভা, এইবাৰ আছাম এছ'চিয়েশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ। আছাম এছ'চিয়েশ্যনৰ নোটটো তোমালোকক লাগে, ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক হৈ ল'বা তোমালোকে, যিটো আমাৰ হোৱাটছআপ চেনেল আছে, চেনেলত তাত পাবা। আৰু স্বদেশী আন্দোলন আৰু অসম, এই নোটটো লাগিলেও তাত তোমালোকে পাবা, গ্ৰুপত জইন হৈ ল'বা। এই 2টা প্ৰশ্ন দিছোঁ। 5 নম্বৰ যিটো চেপ্টাৰৰ পৰা 7 নম্বৰ আহিব তোমালোকৰ, এই 1 নম্বৰীয়া প্ৰশ্ন আহিব 4টা, 3 নম্বৰীয়া আহিব 3 নম্বৰীয়া প্ৰশ্ন এটা আহিব। গতিকে ইয়াৰ পৰা কি আহিব এইটো কোৱা যথেষ্ট টান। তথাপিও ইয়াত এটা প্ৰশ্ন আমি এবাৰ আহিব বুলি ভাবোঁ যে কি অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ, এই 2টাৰ নাম উল্লেখ থকা 3খন গ্ৰন্থৰ নাম আহিব পাৰে। আৰু ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকা ক্ষেত্ৰ ৰূপে লেখাত ভুল হৈছে, স্বীকৃতিপ্ৰাপ্ত হোৱা 3টা ক্ষেত্ৰ, অৰ্থাৎ যেনেকৈ তাজমহল, অজন্তাৰ গুহা, এই কথাখিনি কোৱা হৈছে। সাঁচী স্তূপ, এই যে 3টা ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতবৰ্ষৰ 3টা ঠাইৰ নাম, সেই 3টা চাবা। তাৰ উপৰিও আৰু বেলেগ কিছু আছে, য'ত নেকি 3টা এনেকুৱা ধৰণে আছে, কথা বা বৰ্ণনা আহিব পাৰে, আৰ্যসকলৰ অৱদান, 3টা অৱদান তেনেকুৱা ধৰণৰ আহিব পাৰে। তোমালোকে মিলাই চাবা। তোমালোক সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা থাকিল। কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা যিহেতু পৰীক্ষা আৰম্ভ হ'ব, 12 বজাত খবৰ পাই যাম। 12 বজাত আমি তোমালোকক MCQখিনি উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। আজি সন্ধিয়ালৈকে পুনৰ তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিম। আৰু তোমালোকৰ মেপখন কেনেকুৱা ধৰণে আঁকিব লাগে সেই কথা ইতিমধ্যে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইটো চাবা। মেপ এখন যিহেতু 5 নম্বৰ আহিব, সেই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। মেপখনৰ পৰা 5 নম্বৰ পালে তোমালোকৰ ইয়াত ভাল নম্বৰ, অৰ্থাৎ 80+ নম্বৰৰ পৰা যথেষ্ট সহায়ক হ'ব। তোমালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ফ'ল' কৰি ল'বা, তাত আমি ভিডিঅ'বিলাকৰ আপডেট নিয়মিতভাৱে দি থাকোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।